কাশ্যপ যিগৰাকী নন্দিনী কাশ্যপে নিজৰ ভুল স্বীকাৰ কৰা নাছিল আৰু 25 জুলাইৰ তেওঁৰ দুৰ্ঘটনাত তেওঁৰ বাহনৰ খুন্দাত যিজন যুৱকৰ কালি মৃত্যু হৈছিল সামিউল হক তাৰ পাছতে চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সকলোৱে কৈছিল এগৰাকী অভিনেত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে কঠোৰ পৰা কঠোৰ শাস্তি তেখেতক প্ৰদান কৰিব লাগে যাতে তেওঁ নিজৰ ভুলৰ অনুশোচনা হ'ব পাৰে কিন্তু কালিৰ দিনটোত তেখেতক যেতিয়া দিছপুৰ আৰক্ষীয়ে নিখাৰ ভাগত আচলতে মান্দাকাটাৰ থিয়েটাৰৰ পৰা আহি থকাৰ অৱস্থাত তেখেতক পুৰণা খৰাইঘাট দলঙৰ ওচৰৰ পৰা আটক কৰিছিল আৰু দিছপুৰ আৰক্ষীয়ে তেখেতক বাহিৰে পানবজাৰ থানালৈ আনিছিল আৰু পানবজাৰ থানাত হুদা পোছা কৰা হৈছিল আৰু নিখাই ধীৰেনপাৰা এফআৰইউ তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু নিখাই পানবজাৰ আৰক্ষীয়ে এগৰাকী গ্লেমাৰে মূৰত ধৰা অভিনেত্ৰী তথাকথিত অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিলে দৃশ্যাংশ দেখুৱাইছো কালিও কোনো ধৰণৰ অনুশোচনা নাছিল তেখেতৰ মুখত যেতিয়া তেখেতক গাড়ীৰ পৰা নমা অনা হৈছিল এজন যুৱকৰ প্ৰাণ ললে দুৰ্ঘটনা সংঘটিত কৰিলে ঠিক আছে দুৰ্ঘটনা সংঘটিত কৰিলে কিন্তু নিজৰ ভুল এগৰাকী অভিনেত্ৰীয়ে স্বীকাৰ কৰি লোৱা নাছিল তাৰ পাছতো কিছুমান উদ্ভট মন্তব্য কৰিছিল যে আমি অভিনেত্ৰী মানুহ নিখাৰ সময়ত বহু কাম কৰি আহিছিলো দুৰ্ঘটনা সংঘটিত হৈ যায় মোৰ গাড়ীখনৰ টকা কোনে দিব সংবাদ মাধ্যমে দিব নেকি যুৱকজনে সামান্য দুখ পাইছে এটো এটা সৰু দুৰ্ঘটনা এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য কৰিছিল এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপে অৱশেষত নন্দিনী কাশ্যপ গ্ৰেপ্তাৰ হৈছে তেখেতৰ বিৰুদ্ধে জামিনবিহীন এটা ধাৰাও লগোৱা হৈছে 304 আৰু এতিয়া সকলোৱে এটা কথাই ক'ব বিচাৰিছে যে এগৰাকী অভিনেত্ৰীৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হওক কাৰণ এগৰাকী অভিনেত্ৰীৰ যিসমূহ কৰ্মকাণ্ড সেইটোকে সকলোৰে চকু কপালত উঠিছে কোনো ধৰণৰ অনুশোচনা এগৰাকী অভিনেত্ৰীৰ মুখত নাই ইমান ডাঙৰ এটা ঘটনা সংঘটিত কৰিলে এজন 21 বছৰীয়া যুৱকৰ প্ৰাণ এগৰাকী যুৱতীৰ কাৰণে গ'ল আৰু দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰি আছিল হিট এণ্ড ৰানৰ গোচৰ আচলতে তেওঁৰ বিৰুদ্ধে হ'ব লাগে কিন্তু এতিয়া দিছপুৰ আৰক্ষীয়ে এজাহাৰত কি ধাৰা লগাইছে সেইটো সঠিককৈ গম পোৱা নাই কিন্তু এটা ধাৰা 304 যোনটো ধাৰা তেওঁৰ বিৰুদ্ধে লাগিছে আৰু সেই ধাৰা মতে এগৰাকী অভিনেত্ৰী জামিনবিহীন গোচৰত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এতিয়াও পানবজাৰ আৰক্ষী থানাত এগৰাকী নন্দিনী কাশ্যপক জেৰা চলাই থকা হৈছে পানবজাৰ মহিলা আৰক্ষী থানাত নন্দিনী কাশ্যপক জেৰা অব্যাহত ৰখা হৈছে আৰু সকলো সমগ্ৰ ৰাজ্যবাসীয়ে কৈ আছিল যে সামিউল হকৰ তেওঁৰ যি মৃত্যু হৈছে সেই মৃত্যুৰ বাবে তেওঁৰ পৰিয়ালটোৱে ন্যায় পাব লাগে আৰু এনেকুৱা একাংশ উদন্ত গাড়ী চালকৰ কাৰণে ইয়াৰ পূৰ্বেও অন্যগৰাকী নাম ক'ব লাগিব ৰাজকন্যা বুলি এগৰাকী যুৱতী আছিল যিগৰাকীয়ে জোসেফ মাৰাক বুলি এজন যুৱকক খুন্দিয়াই ৰাজপথতে খুব বেয়াকৈ খুন্দিয়াইছিল আৰু পৰৱৰ্তী পৰ্যায়ত সেই যুৱকজনৰ মৃত্যু হৈছিল অনুৰূপ ঘটনা সংঘটিত হ'ল এবাৰ দক্ষিণ গাঁৱত আৰু এবাৰ বলি হ'ল যিজন যুৱক কালি সামিউল হক নামৰ যুৱকজনৰ মৃত্যু হৈছে অৱশেষত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হ'ল আৰু দিছপুৰ আৰক্ষীৰ প্ৰতিও ভাবুকি উত্থাপন হৈছিল যে দিছপুৰ আৰক্ষীয়ে কিয় ইমান সুপাধীৰা নীতিৰে তেওঁলোকে এইসমূহ কাম কৰি গৈছিল সেইটো এটা ডাঙৰ অভিযোগ উত্থাপন হৈছিল কিন্তু আটাইতকৈ ডাঙৰ কথা নন্দিনী কাশ্যপৰ পিতৃ ৰিংকু দাস গুৱাহাটীৰ এজন শীৰ্ষ বিষয়াৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে আৰু এই ঘনিষ্ঠ হোৱাৰ বাবে এই বিগত 5 দিন লেহেমীয়া গতিৰে আগবাঢ়িছিল সমগ্ৰ ঘটনা আৰু কালি সামিউল হকৰ মৃত্যুৰ পাছত যেতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হ'ল বিশেষকৈ ছ'চিয়েল মিডিয়াত সকলোৱে এই নন্দিনী কাশ্যপৰ কঠোৰৰ পৰা কঠোৰ শাস্তি বিচাৰিছিল আৰু দিছপুৰ আৰক্ষীক সকলোৱে প্ৰশ্ন কৰিছিল কিয় ইমান লেহেমীয়া হৈছে এই তদন্ত প্ৰক্ৰিয়া দুৰ্ঘটনা সংঘটিত কৰা বাহনখন সেইদিনাখন ৰাতিয়ে কিয় এমভিআই জব্দ নকৰিলে কি কাৰণত এমভিআই ৰিপৰ্ট দিছিল আৰু যোনজন এমভিআই ৰিপৰ্ট দিয়া পৰিবহণ বিষয়াজন সেইজনকো তদন্তৰ আওতালৈ অনা হ'ব ক'ত ৰেহাই পাইছিল নন্দিনীয়ে সেইটো এটা ডাঙৰ কথা কাৰণ এগৰাকী নন্দিনী কাশ্যপ যিগৰাকীয়ে নিজকে এগৰাকী ডাঙৰ অভিনেত্ৰী বুলি ক'ব বিচাৰে নিজকে তেওঁ অভিনেত্ৰী বুলি ক'বলৈ চেষ্টা কৰে কিন্তু তেওঁ কোনোৱে অভিনেত্ৰী বুলি এতিয়ালৈকে মানি লোৱা নাই আৰু অভিনেত্ৰী হিচাপে মানি ল'ব পৰাকৈ একো কাম এতিয়ালৈকে কৰা নাই আৰু এইগৰাকী নন্দিনীক তেওঁ পিতৃ গুৱাহাটীৰ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ ঘনিষ্ঠ হোৱাৰ কাৰণেই দিছপুৰ আৰক্ষীৰ পৰা ক'ত ৰেহাই পাইছিল আপোনালোকক জনাইছোঁ আৰক্ষীয়ে ৰাতি জব্দ কৰা নাছিল বাহনখন 25 জুলাই নিশা 3 বজাত দুৰ্ঘটনা সংঘটিত কৰিছিল পলাই গৈছিল নন্দিনী কাশ্যপ তাৰ পৰা গৈ দক্ষিণ গাঁৱৰ এটা ফ্লেটত গাড়ীখন সুমুৱাই দিছিল তাৰ পাছত একাংশ স্থানীয় যুৱকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ কিন্তু সেইদিনাখন নিশাই দিছপুৰ আৰক্ষীয়ে নন্দিনী কাশ্যপৰ বাহনখন জব্দ কৰিব লাগিছিল কিন্তু নকৰিলে দ্বিতীয়টো নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰা নহ'ল নন্দিনী সুৰামত্ত অৱস্থাত আছিল নেকি তাৰ কোনো প্ৰমাণ নাই কাৰণ
দুৰ্ঘটনাৰ দিনাখনৰ নিশা 72 ঘণ্টাৰ ভিতৰত এই স্বাস্থ্য পৰীক্ষা কৰাব লাগিছিল কিন্তু 72 ঘণ্টা উকলি যোৱাৰ পাছতেই দিছপুৰ থানাত উপস্থিত হৈছিল নন্দিনী কাশ্যপ নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কি কাৰণ দিছপুৰ আৰক্ষীয়ে নকৰিলে হেতু ৰহস্যজনক স্বভাৱসুলভ দুৰ্ঘটনাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে স্বভাৱসুলভ এটা সাধাৰণ দুৰ্ঘটনাৰ ধাৰা সন্নিবিষ্ট কৰিয়ে দায়িত্ব সামৰিছিল দিছপুৰ আৰক্ষীয়ে অভিযোগ উত্থাপন হৈছে এগৰাকী অভিনেত্ৰীৰ পিতৃ ৰিংকু দাস গুৱাহাটীৰ এজন আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ হোৱাৰ কাৰণে ইমানখিনি ৰেহাই পাইছিল এগৰাকী নন্দিনী কাশ্যপে আৰু মাত্ৰ কেইটামান মিনিটতেই এমভিআই ৰিপৰ্ট আহিছিল আৰক্ষীয়ে জব্দ নকৰিলে দুৰ্ঘটনাগ্ৰস্ত বাহনখন তথ্য প্ৰমাণ থকাৰ পাছতো জামিনমুক্ত ধাৰা সন্নিবিষ্ট কৰা হৈছে আৰক্ষীয়ে সাধাৰণ সোধা পোছা নকৰিলে অভিনেত্ৰীগৰাকীক থানাৰ পৰা মিঠাই খুৱাই পঠিয়াই দিছিল কন্যা আৰু পিতৃক এইবোৰ হৈছে ঘটনা এটা আমাৰ সৈতে সংযুক্ত হৈছে প্ৰিয়বত যিগৰাকী পানবজাৰ আৰক্ষী থানাতে আছে ৰাস্তাৰ মাজতে যেহেতু গৈ আছিল গতিকে যেটো স্পিড আসলতে আপোনালোকে কোৱা হৈছে বা যেটো আসলতে অভিযোগ কৰা হৈছে যে 100 পৰা 120 স্পিডত যোৱা হৈছিল বা 80-90 স্পিডত যোৱা হৈছিল সেই স্পিডত মই যোৱা নাছিলো আৰু সন্মুখত ট্ৰাকখন থকাৰ বাবে মই অকণমান বাহিৰেদি গাড়ীখন উলিয়াই নিছিলো কিন্তু এনে ধৰণৰ কথা বতৰাবোৰ সম্পূৰ্ণ মিথ্যাচাৰ বুলি ইতিমধ্যে প্ৰমাণ হৈছে কাৰণ দুটাকৈ সিসিটিভি ভিজুৱেলত ইতিমধ্যে প্ৰমাণ হৈছে যে যিখন নন্দিনী কাশ্যপে চলাই থকা বলেৰো নিয় বাহন AS01 FM 1999 নম্বৰ যিখন বলেৰো নিয় বাহন এই বাহনখনে সম্পূৰ্ণ হুফালেৰে গৈছে অৰ্থাৎ তেওঁ সম্পূৰ্ণ যানবাহন আইন উলংঘা কৰি গৈছে গতিকে এই কথা বতৰাসমূহ বৰ্তমান সময়ত সম্পূৰ্ণৰূপে আসলে মিথ্যাচাৰ প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি গোটেই পৰিৱেশটো অকণমান দেখিবলৈ যত্ন কৰিম নন্দিনী কাশ্যপৰ হয়তো কোনো আত্মীয় বৰ্তমান সময়ত আহিছে আৰু আনফালে যদি কেইবাটাও মিথ্যাচাৰ বৰ্তমান সময়ত ফাদিল হোৱা দেখিবলৈ পোৱা গৈছে যোৱাকালি দিনটোত মান্দাঘাটৰ পৰা আটক কৰা হৈছিলে নন্দিনী কাশ্যপক আৰু আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম পোনপটীয়াভাৱে কি হৈছিলে ভাই অকমান কৈ দিয়ক অকমান একো না আপুনি বস্তুখিনি কৈ দিয়ক সবৰ কাৰণে আপোনালোকৰ কাৰণে কৈছো ভাল হ'ব মানে কি স্পষ্ট কৰি দিয়ক আসলে এৰেষ্ট কৰিলে তেখেতক এতিয়া কথাটো আমি একো নাজানো তেখেতক ৰাখিছে মই খবৰ ললো জাস্ট তেখেতলোকক সুধিলো তেখেতলোকে কৈছে অফিচাৰ আহা নাই আমি একো নাজানো গতিকে আমিতো ৰাতি আহিব নোৱাৰো মই এতিয়া আহিছিলো খবৰ ল'বলৈ তো বাহিৰৰ যি দুগৰাকী আছে তেখেতে কৈছে যে আমি একো ক'ব নোৱাৰো অফিচাৰ আহিলেহে মৃত্যু হৈছে যুৱগৰাকী মই আপোনালোকক এটা কথা কওঁ তেখেতৰ মৃত্যুৰ কাৰণে আমি লগতে আমাৰ পৰিয়ালবৰ্গ আমি সকলো দুখিত তেখেতৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছো কিন্তু আপোনালোকে জানে সিকিউৰিটি ৰিজন আছে বা বহুত কথা আছে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে আপোনালোকক মই একদম হাতজোৰ কৰি কৈছো এবাৰ কল বা হাতজোৰ গৈছিলে দেউতাক গৈছিলে হয় দেউতাক দুবাৰ গৈছে যেহেতু থানালৈ আহোঁতে তেওঁলোকৰ মানুহ আমি দুবাৰ মাতিছোঁ আমি দেওবাৰৰ পৰা তেওঁলোকক মাতি আছোঁ তেওঁলোক থানালৈ প্ৰথম কথা অহা নাছিলে তেওঁলোকে ৰিজন দেখাইছিলে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই ৰ'ব তাৰপিছত নাই অহা কাৰণে আমি আকৌ সোমবাৰে যেতিয়া তেওঁক মাতিছিলে নন্দিনীৰ দেউতাকে ৰাতি গোটেই ৰাতি 7:30 মানৰ পৰা ৰাতি 12টা বজালৈকে তেওঁলোকৰ লগত ৰখি তেওঁলোকক সহায় কৰিব গৈছিল কিন্তু তেওঁলোকক সহায় কৰিব যোৱাতে কোনোবা কেইজনমান যুৱক আছিলে যিকেইজনে আমাৰ দেউতাকক দাবী ধমকি দি তেওঁলোকক মানে সহায় কৰিব নিদিলে এই কথাখিনি আপোনালোকে কিয় কোৱা নাছিল সেইটোৱে কথা আমি এতিয়া মই মানে কৈছো যে ভুল হৈছে নে শুদ্ধ হৈছে মই নাজানো এইটো আপোনাৰ সোমবাৰে ৰাতি গৈছে দেউতাকে হাতত নহয় এপলত সোমবাৰে যেতিয়া থানালে তেওঁলোকৰ মানুহ আহিছিলে তেওঁলোকৰ মোমায়েকজনে নিজে কৈ গৈছিলে যে আমাৰ অকমান আৰ্থিক অৱস্থা বেয়া আপুনি আমাক অকমান কেছ পইচা দি সহায় কৰিব তেতিয়া নন্দিনী দেউতাকে ৰাতি গৈছে তেওঁলোকক দিবলৈ পইচা দিবলৈ বা খবৰো লৈছে আইচিউত গৈ তেওঁ চাইছেও নন্দিনী দেউতাকে চাইছে আৰু পইচা দিবলৈও গৈছে বা যি লাগে আৰু অকল পইচা বুলি নহয় গোটেই সহায় কৰিব গৈছে ডক্টৰৰ লগতো কথা পাতিছে নন্দিনী দেউতাকে কিন্তু সেই সময়ত কেইজনমান যুৱক আছিলে তাতে আমি নাজানো কোন হেৰি কৰি তেওঁলোকে দাবী ধমকি দি দেউতাকৰ পৰা সহায় লোৱাত বাধা কৰিলে দেউতাকে বাধা কৰিলে সোমবাৰে ৰাতি মঙ্গলবাৰে যোৱাকালি যে ঢুকাইছে ঢুকুৱাৰ 5 মিনিট আগলৈকে নন্দিনী দেউতাক তাতে আছে 5 মিনিট আগত হস্পিটেলতে আছে তেতিয়াও তেওঁ সম্পূৰ্ণ হাজু হৈ গৈছে যে তেওঁলোকক সহায় কৰিব কিন্তু সেই কেইজন মানুহৰ কাৰণে সেই তেখেতলোকক দাবী মানে বাৰে বাৰে
মানা কৰি আছে যে আপোনালোকে পইচা নল'ব একো সহায় নল'ব তেওঁলোকৰ গতিকে তেওঁলোক কোন মই নাজানো গতিকে মই এই কথাটো কোৱাটো শুদ্ধ হৈছে নে ভুল হৈছে নে শুদ্ধ হৈছে সেইটোও মই নাজানো কিন্তু এই কথাখিনি ক'বলৈ আমি সুবিধা পোৱা নাই আৰু আমি বিচৰাও নাই এইটো সময়ত বেলেগ এটা কণ্ট্ৰভাৰ্চি হওক কিয় যিহেতু ইমান দুখিত ইমান এটা ডাঙৰ ঘটনা হৈছে আমিও ভয় খাই আছোঁ তাইও ভয় খাই আছে গতিকে এইখিনি মই আপোনালোকক আজি ক'লোঁ যে আমি নোযোৱা নহয় এতিয়াও আমি সাজু তেওঁলোকে যি ক্লেইম কৰে যেনেকৈ ধৰণে বিচাৰে আমি সাজু আৰু তেখেতৰ পৰিয়াললৈ আমি শোকবেদনা পঠাইছোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি বহুত দুখিত আমি কোনো কাৰণতে জানি বুজি কৰা নাই আমিও শিকোৱা নাই সেইটো কথা তেওঁ ব্যস্ততাৰ মাজত আহিছিলে ঘৰলৈ ৰাতি এনেকুৱা এটা হ'ল সেইটো কাৰণে আমি দুখিত কিন্তু আগে পিছত তেখেতৰ চালান পেণ্ডিং হৈ আছে তেখেতে আগে পিছত ইমান স্পীড নাই তেওঁ গাড়ী নচলায় আমাৰ ড্ৰাইভাৰ আছে এতিয়াও আছে বহি আছে ড্ৰাইভাৰে চলায় সেইদিনা ড্ৰাইভাৰ নাই সেইদিনা তাই আহিব লগা হোৱা কাৰণে বেলেগ গোটেই মানে কিবা এটা কামৰ কাৰণে ড্ৰাইভাৰটোক থৈ আহিছিলে আৰু সেইদিনা তাই আহিছিলে তাইক বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড দিছিলে বেলতলা ৰংগমঞ্চ অডিটৰিয়ামত মই নামটো বৰ্তমান মনলৈ অহা নাই সেই এৱাৰ্ডটো ল'বলৈ তাই ভাবিছিলে ৰাতি আহি দিনত অকণমান ঘৰত ৰেষ্ট কৰি ইভিনিং তাই সেই ইভেণ্টটো এটেণ্ড কৰি তাই গুচি যাব গতিকে ইয়াত কাৰো ভুল নাই এইটো সম্পূৰ্ণৰূপে এটা এক্সিডেণ্ট কথা আমি বহুত দুখিত তাৰ কাৰণে আপোনালোকক মই মানে হাতযোৰ কৰি কৈছোঁ তেখেতলোকৰ পৰিয়ালৰ লগত আমি সদায় থাকিব বিচাৰিছোঁ আছোঁ আৰু থাকিম কিন্তু আপোনালোকে অকণমান আমাক সুবিধা কৰি দিয়ক যিটো আমি বিচাৰিও পোৱা নাই আৰু সেই হস্পিটেলত যেতিয়া দেউতাককে ধমকি দিলে তাৰপিছত আমি শংকিত হ'লোঁ আৰু আমি যিগৰাকী ICU আছিলে তেখেতৰ লগত সোমবাৰে যেতিয়া ৰাতিপুৱাৰ পৰা এই নিউজবোৰ বাজিছে আমি মই আৰু দেউতাক নিজে আহিছোঁ IC-জনৰ ওচৰত যে আপুনি ফোন কৰক বা ল'ৰাজনক খবৰ লওক যি লাগে যে GMCত ভাল ট্ৰিটমেণ্ট নাপাব তেওঁক প্ৰাইভেটলৈ আনিবলৈ দিয়ক এই কথাখিনি আমিয়েই তেখেতলোকক ছাজেষ্ট কৰিছোঁ আমিয়েই ফোনত জনাইছোঁ কিন্তু আমাক নহয় নন্দিনীৰ কথাটো আপোনালোকে যে বাৰে বাৰে টানি আছে নন্দিনীক আপোনালোকে থিয়েটাৰৰ কথা জানে তেখেতলোকৰো এটা বাধ্যবাধকতা আছে নন্দিনীৰ দিনটো এইবিলাক কাৰণ আৰু এটা কথা বৃহস্পতিবাৰে হৈছে শুক্ৰবাৰে দিনটো নন্দিনী থানাত আছিল কাৰণ গাড়ীখনৰ গোটেই প্ৰচিডিউৰটো কৰিছে শুক্ৰবাৰে দিনটো থাকি ৰাতি তাই গৈ প্ৰেক্টিছ কৰিছে আকৌ তাই থিয়েটাৰে যে এৰি নিদিয়ে আমি নাই পোৱা ঘৰত নাই পোৱা আৰু যেতিয়া আমি খবৰ লৈছোঁ কিয় লোৱা নাই আমি থানাৰ পৰা পুলিচক ফোন কৰি খবৰ লৈছোঁ কাৰণ আমি যাব পৰা নাই কাৰণ পৰিস্থিতিটো এনেকুৱা আমিওতো লয় নাই মানে যিটো অৰ্ডাৰ সেইটো আমি ভাঙিব নোখোজোঁ কাৰণ বস্তুটো আমি যোৱাৰ লগে লগে যদি আৰু এটা বেলেগ ধৰণৰ অনাকাংক্ষিত ঘটনা হৈ যায় তাৰ কাৰণেতো আমিয়ে দুখী হ'ম ন নাই দিয়া নাই আমাক একো নাই আৰক্ষীয়ে কি আমাক তেনেকৈ একো কোৱাই নাই কৈছে নাই মানে আমি আছোঁ আমি ঠিকে আছে আপোনালোকে আমি কৈছোঁ আপোনালোকে খবৰ লওক আৰু তেওঁলোকক কিবা সহায় লাগে নেকি তেওঁলোকক মাতি দিয়ক আমাক কিন্তু আৰক্ষীয়েও মাতিছিলে তেওঁলোকে আহিব নোৱাৰিলে দেওবাৰে নহয় চৰি তেওঁলোকে আহিব নোৱাৰিলে কি কয় হয় দেওবাৰৰ ৰাতিপুৱাৰ পৰা মিডিয়াত যেতিয়া এইবোৰ বাজিছে তেতিয়াহে আমি ইমান ডাঙৰ ঘটনা বুলি মানে গম পাইছোঁ তাৰ আগত আমি গম নাপাওঁ সেইটোতো মই নাছিলোঁ স্পটত মই নাজানো নন্দিনীয়ে ফোন কৰি জনাইছে আমাক পিছদিনা মাতিছে আমি গৈ শুক্ৰবাৰেই তেওঁলোকক গাড়ী সমজাই দিছোঁ শুক্ৰবাৰেই গোটেই বস্তুখিনি MVI ৰিপৰ্ট পৰ্যন্ত আমাক তেওঁলোকে কৰি দিছে এইটো বৃহস্পতিবাৰে ৰাতি শুক্ৰবাৰে আমি ৰাতিপুৱাৰ পৰা থানাতে আছিলোঁ বৃহস্পতিবাৰে পুৱতি নিশা গৈছিল নহয় নাই যোৱা বৃহস্পতিবাৰে ৰাতি বৃহস্পতিবাৰে সেইখিনি পুলিচে জানিব মই সেইবিলাক নাজানো সেইখিনি মই দেখা নাই মই নাজানো নাই মই তেনেকুৱা একো কথা মোৰ তেওঁলোকৰ লগত পাতা হোৱা নাই কাৰণ কিয় তেওঁলোকে নহয় সেইটো এতিয়া কথা কি তাইও ভয় খাইছে তাইও বস্তুটো একো মানে খুব হৰভৰি হৈছে ন বস্তুটো আপোনালোকে দেখিছে চাৰিফালৰ পৰা প্ৰেছাৰ এটা আহিছে তাই কওঁতে
চাওক ৰাতি অহাটো সেইটো এক্সিডেণ্ট কৰিম বুলি অহা নাই গতিকে এক্সিডেণ্টটো হোৱাৰ পিছতহে ভয় খাব এক্সিডেণ্টটো কৰিম বুলিতো ভয় খোৱা নাই আছে সেইখিনি আমাৰ সদায় আছে নন্দিনীও কৈছে আছে তেওঁৰো আছে নন্দিনীয়ে এবাৰ হলেও ফোনটো কিয় নকৰে প্ৰশ্ন আহিবই কৰিছে ফোন কৰিছে কৈছোতো আপোনালোকে দুটা কৰিছে আপোনালোকক দুটা আপোনালোকে যেনেকে এই ভিতৰুৱা কথাখিনি নাজানে সেইটোৱে ভিতৰুৱা মানে ধৰক আমি হেল্প কৰিবলৈ গৈ যে হেল্প কৰিব নোৱাৰিলো আৰু সেই হেল্প যদি কৰিব পাৰিলে আজি ল'ৰাটো এনেকুৱা নহ'লহেঁতেন কাৰণ জিএমচিত তেওঁ প্ৰপাৰ ট্ৰিটমেণ্ট নাপালে তাৰপিছত আমি কোৱাৰ কাৰণেহে তেওঁলোকে এই এপললৈ আনিলে তেতিয়াও আমি ৰেডি জিএমচিলৈ আমি আৰক্ষীৰ দ্বাৰা ফোন কৰিছোঁ কাৰণ প্ৰথম ঘটনাটো আপোনালোকক মই হাতযোৰ কৰিছোঁ এইটো ছিকিউৰিটি ৰিজনৰ কাৰণে আমি তালৈ যাবলৈ আমি পুলিচক সোধোতেও তেওঁলোকে কৈছে আপোনালোকে এতিয়াই নাযাব মানা কৰিছে তেতিয়া তেওঁলোকে ছিকিউৰিটি ৰিজনৰ কাৰণে দেই বেলেগ কাৰণত নহয় কৈছে আমি খবৰ লৈ দিছোঁ তেতিয়া কৈছে যে আপোনালোকে এতিয়াই যাব নালাগে বস্তুটো ইমান হেৰি হৈ আছে কিবা এটা অনাকাংক্ষিত ঘটনা হ'ব পাৰে বুলি লৈছে তেওঁক ফোন কৰিছে কোনে সেইটো মই এতিয়া ডিটেইলছ আপোনালোকক দিব নোৱাৰিম জানে নন্দিনী আজি নহয় নন্দিনী আজিৰ পৰা 4-5 বছৰ আগৰ পৰা গাড়ী চলায় নন্দিনীৰ লাইচেঞ্চ আছে আৰু গাড়ীৰো সম্পূৰ্ণ কাগজ পত্ৰ আছে আমি সকলোখিনি থানাত জমা দিয়া হৈছে থানাই সকলো ইনভেষ্টিগেশ্যন কৰিছে আৰু তাৰপিছতহে যাবলৈ দিয়া নাই তেওঁ নচলোৱা নাছিল সেয়া ড্ৰাইভাৰে চলাইছিল মাজে মাজে নামনি অসমলৈ তেখেতে যায় ফিটাৰৰ কামত যায় ড্ৰাইভাৰক জালুকবাৰীত নমাই দিয়ে তেখেতে নিজে গাড়ীখন চলাই যায় বিভিন্ন কথা এইবিলাক সামাজিক মাধ্যমত চৰ্চা হৈ আছে মানুহেতো ক'বই আমিতো কাকো একো বাধা দিব নোৱাৰো ন গতিকে ইয়াত কোনে কি কাৰণে কি উদ্দেশ্যেৰে ইমান কথা কৈছে সেইটোত আমি একো কমেণ্ট কৰিব নোৱাৰো আমি নাজানো নাজানো নহয় এতিয়া আমি কেনেকে জানিম এতিয়া যান বাহন আইন ভংগ কৰাৰ অভিযোগ আছে নাই সেইটো নাই নিশ্চয় আছে এতিয়াও আছে আৰু এইখিনি আইনী প্ৰক্ৰিয়া শেষ হ'লে নিশ্চয় আমি গৈ আপোনালোকে যদি লগত থাকেও আমি গৈ নিশ্চয় যাম আমাৰ সম্পূৰ্ণ হ'ব আজি মৰণোত্তৰ পৰীক্ষা হ'ব তাত আপোনালোকে যোৱা চিন্তা চৰ্চা কৰিছে নেকি নাই এতিয়া আমিতো এতিয়া যিহেতু এইটো মেৰ পাছত সোমাই পৰিছোঁ গতিকে আমি এই কামখিনি আগতে শেষ কৰি লওঁ এটা কথা কওক যে আপোনালোকে টকা দিব গৈছিল টকা নললে কিন্তু তেওঁলোকে কান্দি কৈছে টকা আমাক সেইটো কিয় কৈছে নাজানো আমাক কিন্তু থানাটো কৈ গৈছিলে মোমাইকজনে যে আমাৰ টকা নলওঁ বুলি কোনে কৈছিলে টকা তেওঁলোকে কোৱা নাই তেওঁলোকৰ পৰিয়ালৰ মানুহে কোৱা নাই কেইজনমান মানুহ আছিলে তাতে যিকেইজন মানুহে তেওঁলোকক বাধ্য কৰালে যে আপোনালোকে পইচা সহায় নল'ব পৰিয়ালৰ তেওঁলোকৰ মামাকজনে জানে এইখিনি কালিও গৈছে মোৰ মানুহজনটো নন্দিনী দেউতাক কালিও তেখেতৰ মৃত্যুৰ 4-5 মিনিট আগত ঘৰত আহি পাইছে আকৌ তেওঁ গৈ মানে চানমাৰি পাই মানে ইফালে খবৰটো অহাৰ কাৰণে আৰু অকণমান সিচুৱেশনটো কেনেকুৱা হৈছে আপোনালোকে জানে গতিকে তেওঁ হেখিনিত ৰখি দিলে আৰু সেইটোৱে কথা তেনে ন্যূনতম টকা আপোনালোকে সামিউলৰ পৰিয়ালক যাচা বুলি এক অভিযোগ উত্থাপন হৈছে সামিউলৰ পৰিয়ালে এই কথা কৈছে কি ক'ব এই ক্ষেত্ৰত হেতু নহয় পইচাৰ কোনো হেৰি নাই লিমিটেশন নাছিলে আৰু এটা কথা যোৱাকালি তেওঁলোকে ৰখাইছে যে ডক্টৰ আহক ডক্টৰে কি কয় তেখেত এই সকলোতো সন্ধিয়াল তেখেত ঢুকুৱাৰ আগমুহূৰ্তলৈকে তাতে ৰখি আছে আৰু দুপৰীয়া যিখন ডক্টৰৰ লগত মিটিং হৈছে তেওঁলোকৰ পৰিয়ালৰ মোৰ মানুহজন বাহিৰত বহিয়ে আছে মই ফোন কৰিছোঁ এটা কথা কৈছিল যে নন্দিনী কাশ্যপে তেওঁলোকক ক'লে যে আপোনালোকে পুলিচৰ ওচৰত যায় কেছ কৰে যি কৰে কৰক এই ক্ষেত্ৰত মই কোনোভাৱে জড়িত নহয় মই কোনো টকা দিব নোৱাৰো এনেধৰণে তেওঁলোকে অভিযোগ এটা আনিছে সেইটোৱে এতিয়া সেই কথাটো এতিয়া কোনে ফোন কৰিছিলে কোনে কৈছে মইতো ক'ব নোৱাৰিম সেইটো মইতো এইটো তেখেতেই জানিব ন বা ক'ব নোৱাৰা বুলি কৈ আছে সেইটো মিছা কথা কাৰণ মই আপোনালোকক কি বুলি ক'ম এতিয়া কি প্ৰমাণ দিম কেনেকৈ প্ৰমাণ দিম মইতো সেইটোৱে সেইকাৰণে আমি একো ক'ব খোজা নাই আমাৰ ওচৰত প্ৰমাণ নাই কিন্তু নাই দিয়া মই নিজে বিচাৰিছোঁ যি এটা অনাকাংক্ষিত ঘটনা হ'ল তাৰ এটা সুবিচাৰ হওক ন্যায় ব্যৱস্থা যি আছে ন্যায়ভাৱে যি শাস্তি দিয়ে তাকতো আমি মানিবলৈ বাধ্য আমি ন্যায়ৰ উদ্ধত নহয় হয়নে যে আমি ন্যায়ালয়ৰ উদ্ধত আমি কোনোৱেই নহয় আপোনালোক আমি কোনো নহয় গতিকে ন্যায় ব্যৱস্থাই ন্যায় কাম কৰক তেওঁলোকে আমাক যি শাস্তি দিয়ে সেই আমি মূৰ পাতি ল'বলৈ সাজু তাইও সাজু আৰু লগতে তেখেতলোকৰ যিজন ল'ৰাৰ এনেকুৱা এটা অনাকাংক্ষিত ঘটনা হ'ল যিটো হ'ব নালাগিছিল
তাৰ কাৰণে আমি দুখিত আৰু তেখেতলোকৰ ওচৰত এইখিনি শেষ কৰি আমি নিশ্চয় আমি গোটেই পৰিয়ালটো তেওঁলোকৰ ওচৰত আমি উপস্থিত হ'ম মাতৃৰ মন্তব্য শুনিলে মাতৃৰ মুখতো নাই অলপো অনুশোচনা তেওঁ মন্তব্য কৰিছে যে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে কন্যাৰ সৈতে মাতৃৰ মন্তব্য নিমিলে গুকাত মিছা কথা কৈছে বুলি একাংশ মানুহে মন্তব্য কৰিছে কাৰণ এইগৰাকী নন্দিনী কাশ্যপে নিজেই কৈছিল যে নিখাৰ ভাগত আহিছিল আৰু অহাৰ সময়ত আমি অভিনেত্ৰী মানুহ টোপনি বহু সময়লৈকে ক্ষতি হৈছিল এনেকুৱা ঘটনা আমাৰ হৈয়ে থাকে সেই মন্তব্য দিছপুৰ থানাৰ চৌহদত নন্দিনী কাশ্যপে কৰি গৈছিল আৰু লগতে কৈছিল এটা সামান্য দুৰ্ঘটনা হৈছে এই মাতৃয়ে সেই কথা শুনিছিল নাই নেজানো কিন্তু আজি কিছু সময় পূৰ্বে এতিয়া পানবজাৰ থানাত উপস্থিত হৈ মাতৃয়ে মন্তব্য কৰিছে এতিয়া আমি যি লাগিলে যুৱকজনৰ পৰিয়ালক দিম কিন্তু এই মুহূৰ্তত যুৱকজন জীয়াই থকা নাই যুৱকজনৰ যদি জীৱনটো ঘূৰাই দিব পাৰে তেন্তে দিয়ক অন্যথা সেই পৰিয়ালক আৰু বেলেগ একো নালাগে 21 বছৰীয়া এজন যুৱকৰ প্ৰাণ গ'ল আৰু এতিয়া আজি পানবজাৰ আৰক্ষী থানাত আহি অভিনেত্ৰীগৰাকীৰ মাতৃয়ে এই ধৰণৰ মন্তব্য কৰিছে যে আমি আইনৰ ঊৰ্ধ্বত নহয় এই ধৰণৰ মন্তব্য কৰিছে 25 জুলাই দিনাখন যদি দুৰ্ঘটনা সংঘটিত হৈছিল 25 জুলাইৰ দিনটোতে নিখাৰ ভাগলৈ বা 26 জুলাই পুৱতি নিখা তেওঁলোক নিজে আহি দিছপুৰ থানাত হাজিৰ হ'ব লাগিছিল কিন্তু এই পৰিয়ালটোৱে সেই সমূহ কৰা নাছিল আৰু মই লাইভটোত কৈ আছিলোঁ ইতিমধ্যে যে এই যুৱতীগৰাকীৰ পিতৃ এজন গুৱাহাটীৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ সৈতে অতি ঘনিষ্ঠ হোৱাৰ কাৰণে দিছপুৰ আৰক্ষীয়ে কিছু লেহেমীয়া কৰিছিল সমগ্ৰ ঘটনা কিন্তু কালি এই যুৱকজনৰ মৃত্যু হোৱাৰ পাছত যেতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল তেতিয়া আজি পুনৰ কালি তেখেতক মান্দাকাটাৰ পৰা আহি থকা অৱস্থাতেই থিয়েটাৰৰ পৰা আহি থকা অৱস্থাত আখৰাৰ পৰা আহি থকা অৱস্থাত তেখেতক পুৰণা খৰাঘাট দলঙৰ ওচৰত ধৰা হয় তাৰ পৰা তেখেতক বাহিৰে বাহিৰে পানবজাৰ মহিলা আৰক্ষী থানালৈ নিয়া হয় তাৰ পৰা নিখাই যিটো ধীৰেনপাৰা এফআইইউ আছে তাত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু জেৰাৰ অন্তত পুৱতি নিশা তেখেতক বিজয়া দাস নামৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই তেখেতক গ্ৰেপ্তাৰ কৰিছে যেহেতু এগৰাকী মহিলা আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব সমগ্ৰ ঘটনাৰ তদন্ত আগবাঢ়ি যাব কিন্তু দিছপুৰ আৰক্ষীৰ প্ৰতি এটা প্ৰশ্ন উত্থাপন হৈছে কিয় সমগ্ৰ ঘটনাৰ তদন্ত লেহেমীয়া কৰিছিল আৰু কিয় প্ৰথম অৱস্থাত কাৰণ কালি দ্বিতীয়টো কেছ তেওঁৰ ওপৰত পৰিছে তাৰ প্ৰথমটো কেছত কিন্তু এটা সাধাৰণ দুৰ্ঘটনাৰ এটা ধাৰা সন্নিৱিষ্ট কৰা হৈছিল আৰু তাৰেই সুযোগত চাহ মিঠাই খুৱাই এইগৰাকী তথাকথিত অভিনেত্ৰী গ্লেমাৰে মূৰত ধৰা নন্দিনী কাশ্যপ আৰু পিতৃক পৰহিদিনাখন পঠাই দিয়া হৈছিল দিছপুৰ থানাৰ পৰা কাৰ আশীৰ্বাদ আছে নন্দিনী কাশ্যপৰ পিতৃৰ ওপৰত হেতু তদন্তৰ আওতালৈ আহক কাৰণ এইটো প্ৰথম ঘটনা নহয় নন্দিনী কাশ্যপক ইয়াৰ আগেতো বহুত তীব্ৰগতিত বাহন চলোৱাৰ কাৰণে অভাৰ লিমিট স্পীডৰ কাৰণে তেখেতক 20 বাৰ কৰি জৰিমনা বিহা হৈছিল যান বাহন আৰক্ষী ফালৰ পৰা আৰু 20 বাৰ জৰিমনা দিয়াৰ পাছতো নিজৰ শুধৰণি কৰা নাছিল এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপে যাৰ কাৰণে 25 জুলাই পুৱতি নিশা 3 বজাত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল আৰু সেই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হ'ল সামিউল হক নামৰ যুৱকজনে আৰু এতিয়া তেওঁৰ পিতৃগৃহৰ ফালৰ পৰা মন্তব্য আহিছে মাতৃ মন্তব্য আহিছে কোনো এজনৰ মন্তব্য কাৰো লগত নিমিলে মাতৃয়ে কৈছে দুৰ্ঘটনাৰ নিশা পুৱতি নিশা তেওঁলোক থানাত আছিল কিন্তু আৰক্ষীয়ে নিজেই কৈছিল যে কোনো লোক অহা নাছিল তেওঁলোকক তলব কৰিব লগা হৈছিল আৰু মাত্ৰ 3 দিনৰ পাছত আহি এগৰাকী নন্দিনী কাশ্যপ দিছপুৰ থানাত উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ পাছতো মুখত কোনো ধৰণৰ অনুশোচনা নাছিল তেওঁ কৈছিল যে মই অভিনেত্ৰী মানুহ আৰু অভিনয় কৰি আহিছিলোঁ আখৰা কৰি আহিছিলোঁ টোপনি ক্ষতি হৈ আহিছিল এনেবোৰ ঘটনা আমাৰ লগত হৈ থাকে এই ধৰণৰ মন্তব্য কৰিছিল দুটাকৈ ভৰি তিনি ঠাই ছিঙিছিল এই সামিউল হক নামৰ যুৱকজনৰ মূৰৰ পিছফালে 21টা চিলাই পৰিছিল বুকুত তেজ জমা হৈছিল তাৰ পাছতো এগৰাকী গ্লেমাৰে মূৰত ধৰা অভিনেত্ৰীয়ে কৈছিল যে সামান্য দুখ পাইছে এইটো এটা সৰু দুৰ্ঘটনা সংবাদ মাধ্যমক বাৰম্বাৰ দোষাৰোপ কৰিছে আজিও কিছু সময় পূৰ্বে তেখেতৰ মাতৃয়ে যি মন্তব্য কৰিছে তাকো সংবাদ মাধ্যমৰ প্ৰতি তেওঁলোকৰ মন্তব্য বা তেওঁলোকৰ মনোভাৱ কেনেকুৱা সেইটো দেখিবলৈ পোৱা গৈছে আপোনালোকে বেছিকৈ বজাইছে এই ধৰণৰ মন্তব্য কৰিছে সংবাদ মাধ্যমক তেওঁলোকে এইটো কথাই ক'ব বিচাৰিছে যে এই দুৰ্ঘটনাৰ বাতৰিটো সংবাদ মাধ্যমত প্ৰকাশ কৰিব নালাগিছিল দুটাকৈ সিসিটিভি ভিজুৱেল ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আপোনালোকে ইতিমধ্যে দেখিছে প্ৰায় 120ৰো অধিক স্পীডত আছিল এগৰাকী নন্দিনী কাশ্যপৰ বাহনখন আৰু দুৰ্ঘটনা সংঘটিত কৰি যিটো মটৰ ভেহিকেল এক্ট মতে যেটো প্ৰথম কাম কৰিব লাগে বেসিক নিডস থাকিব লাগে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত দুৰ্ঘটনাত পতিত হোৱা লোকজনক নিকটৱৰ্তী হাস্পতাললৈ নিব লাগে যিখিনি স্থানত দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পৰা হায়াত হস্পিটালৰ দূৰত্ব আধা কিলোমিটাৰ তাৰ পৰা জিএমচি লৈ যাব পাৰে যদি পাহাৰ পাৰ হৈ যাওঁ বুলি ভাবে তেতিয়া 1 কিলোমিটাৰ দূৰত্ব আৰু কাখতে আছে জিএনআৰসি গণেশগুৰিৰ কেবাখনো হস্পিটাল আছে কিন্তু তালৈ অনাৰ কোনো ধৰণৰ প্ৰয়োজন বোধ নকৰিলে এইগৰাকী অভিনেত্ৰী যিগৰাকী অভিনেত্ৰী বুলি নিজকে কৈ থাকে কিন্তু অসমৰ সংবাদ অভিনয় জগতখনৰ ফালৰ পৰা সকলোৱে
এখন ছবিত অভিনয় কৰা নন্দিনী কাশ্যপৰ বিষয়ে সকলোৱে কৈছে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে আৰু এই ৰুদ্ৰৰ টিমটোৱে আচলতে প্ৰথমতে কৈছে যে এগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব লাগে তেখেতে কঠোৰ শাস্তি পাব লাগে তেওঁ যি ধৰণৰ কাম কৰিলে ৰাজপথত যি ধৰণে গাড়ী চলাইছিলে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত পলায়ন কৰিছিলে পলায়ন কৰাৰ পিছত মানুহে যেটা জবাবদিহি কৰিছিলে উল্টাই তেওঁ কাজিয়া কৰিছিলে আৰু আজিও পুনৰ মাতৃও এটা মিছা ব্যাখ্যা কৰিছে যে দুৰ্ঘটনাৰ দিনাখন তেখেতৰ অভিনেত্ৰীগৰাকীৰ পিতৃক কোনোবাই ভাবুকি প্ৰদান কৰিছিল বেয়া ব্যৱহাৰ কৰিছিল সেই কাৰণে তেওঁলোক যোৱা নাছিল আৰু এই যুৱকজনৰ পৰিয়ালে যি অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে দুৰ্ঘটনাৰ নিশা যেতিয়া মানুহে জবাবদিহি কৰিলে তেতিয়া ক'লে যে মই স্বাস্থ্য যুৱকজনৰ চিকিৎসাৰ সকলো খৰচ মই বহন কৰিম কিন্তু পিছদিনাখন যেতিয়া সেই যুৱকজনৰ পৰিয়ালে অভিনেত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰিছিল অভিনেত্ৰীগৰাকীয়ে কৈছিল মই কোনো ধৰণৰ খৰচ দিব নোৱাৰো মোৰ নিজৰ গাড়ীৰ বহুত বেয়া হৈছে ড্যামেজ হৈছে মই সেইখিনি খৰচ কৰিব লাগিব আপোনালোকে মোক পইচা নিদিয়ে মিডিয়াই মোক পইচা নিদিয়ে আপোনালোকে কেছ দিয়ে গোচৰ দিয়ে দি থাকক এই ধৰণৰ মন্তব্য কৰিছিল কিন্তু এতিয়া আজি যেতিয়া আমাৰ সংবাদ মাধ্যমে প্ৰশ্ন কৰিলে অভিনেত্ৰীগৰাকীৰ মাতৃক তেতিয়া অভিনেত্ৰীগৰাকীৰ মাতৃয়ে ক'লে যে নহয় এটো মিছা কথা মাতৃ এটা মন্তব্য কৰিছে কন্যা এটা মন্তব্য কৰিছে পিতৃ এটা মন্তব্য কৰিছে সালে বেৰে কুবাই সমগ্ৰ ঘটনাটোৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিছে কিন্তু এগৰাকী অভিনেত্ৰীৰ কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে যথেষ্ট মন্তব্য আহিছে আপোনালোকৰ ল'ব বিচাৰিছো ৰুমি শৰ্মাই লিখিছে তাইক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে নিয়াই ৰহমানে লিখিছে এওঁলোকে সকলোৱে মিছা মাতিছে আদুল আলিয়ে লিখিছে মাতৃগৰাকীয়ে উচৰাই দিয়া যেনে লাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ছফিকুল আলমে লিখিছে সকলো মিছা কথা জেকব কছাৰীয়ে লিখিছে সকলোৱে মিছা মাতি আছে এজনৰ পিছত সিজনৰ মন্তব্য আহিছে কাৰণ তেওঁলোকৰ অনুশোচনা নাই আটাইতকৈ ডাঙৰ কথা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিন্তু এই অভিনেত্ৰীগৰাকী এতিয়ালৈকে হৈ কোৱা নাই যে হয় তেওঁ দুৰ্ঘটনা সংঘটিত কৰিছিল বা তেওঁৰ ভুলৰ কাৰণে এজন যুৱকে প্ৰাণ হেৰুৱাব লগা হৈছে এই কথাটো কিন্তু এবাৰলৈকে এই যুৱতীগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ তেখেতৰ মাতৃ তেখেতৰ পিতৃ তেখেতৰ পৰিয়ালবৰ্গ কোনোৱে কিন্তু এতিয়ালৈকে মন্তব্য কৰা নাই আৰু দিছপুৰ আৰক্ষী থানাত চাহ পানী খাই গৈ তেওঁলোকে কালিৰ দিনটো মনে মনে থাকিল কালিৰ দিনটো পুনৰ আখৰালৈ গৈছিল কালিৰ দিনটো অতি সংকটজনক অৱস্থা জিএমচিএইচৰ পৰা যুৱকজনক এপলো হাস্পতাললৈ ৰেফাৰ কৰা হৈছিল আৰু ৰেফাৰ কৰাৰ সময়তো এই পৰিয়ালটোৰ কোনো এজন ব্যক্তি এপলো হাস্পতালত উপস্থিত নাথাকিল আৰু আজি মাতৃয়ে কৈছে যে তেওঁলোকে কোৱাৰ কাৰণে এই ছফিউল হকক জিএমচিৰ পৰা এপলোলৈ লৈ অনা হৈছিল কিন্তু জিএমচিৰ চিকিৎসকে কৈছে নহয় উন্নত চিকিৎসাৰ কাৰণে পাটনালৈ পঠোৱা হৈছিল আৰু পাটনালৈ সেই পৰিয়ালটোৱে নিব নোৱাৰাৰ কাৰণে এপলোলৈ পঠাই দিয়া হৈছিল আৰু এপলোতে অতি সংকটজনক অৱস্থাত আইচিইউত যুৱকজনে মৃত্যুবৰণ কৰিব লগা হ'ল আজিও মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব জিএমচিএইচত মৰ্গত ৰখা হৈছে যুৱকজনৰ মৃতদেহ নলবাৰী গাঁওখনত হুকাকুল পৰিৱেশ আৰু সকলোৱে দাবী কৰিছে এইগৰাকী অভিনেত্ৰীৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হওক আৰু ৰাইজে দাবী কৰা ধৰণেৰে মাজনিশা এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছে পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে নন্দিনী কাশ্যপক ধন্যবাদ